এতিয়া আপোনালোকে মোক প্ৰশ্ন কৰিব যে কোন কেইটা ৰিকমেণ্ডেশ্যন আপোনালোকে পঢ়া নাই। প্ৰথম ৰিকমেণ্ডেশ্যন যেটো আমাৰ পৰ্যায়ত নহব সেইটো হল 80% বিধানসভা, লোকসভা আৰু পঞ্চায়তত অসমীয়া লোকৰ বাবে আসন সংৰক্ষণ। ইয়াত দুটা অসুবিধা আছে। এটা হল যে বৰাক উপত্যকা আৰু 6 শিডিউলৰ ৰাইজে এই ক্ষেত্ৰত কেনেদৰে মত পোষণ কৰে। অহা কেইটামান দিনত আমি তেখেতসকলৰ লগতো কথা পাতি ভাৰত চৰকাৰৰ লগত আমি আইদাৰ এই অঞ্চল কেইটা বাদ দি নহলে গোটেই অসম আৰু যদি আমি বুজাবুজি কৰিব নোৱাৰো কাৰ্বি আলং, ডিমা হাছাও, বিটিআৰ আৰু বড়োলেণ্ড এইখিনিক বাদ দি এই ৰিকমেণ্ডেশ্যন খিনি ৰূপায়ণৰ বাবেও আমি ভাৰত চৰকাৰৰ লগত সিৰিয়াসলি কথা বতৰা পাতিব খুজিছো যাতে অনাগত কিছু সময়ৰ ভিতৰত ভাৰত চৰকাৰৰ এখতিয়াৰত থকাও ৰিকমেণ্ডেশ্যন খিনি আমি যাতে এটা পথলৈ লৈ আহিব পাৰো। ভাৰত চৰকাৰৰ হৈ মই কথা দিব নোৱাৰো, কিন্তু অসম চৰকাৰে অত্যন্ত গম্ভীৰতাৰে সৈতে আৰু ঐকান্তিক ইচ্ছাৰে সৈতে ভাৰত চৰকাৰৰ লগত থকা বাকি 15টা ৰিকমেণ্ডেশ্যন তাৰে 5টাৰ মই আগতে কৈছো যে আধা ষ্টেট আৰু আধা চেণ্টাৰ, কিন্তু যিকেইটা কমপ্লিট চেণ্টাৰৰ হাতত আছে তেনেকুৱা ৰিকমেণ্ডেশ্যন খিনিও যাতে আমি ভাৰত চৰকাৰৰ লগত যোগাযোগ কৰি উপযুক্ত সংবিধান কৰি ইমপ্লিমেণ্ট কৰিব পাৰো, তাৰ বাবে আমি প্ৰয়াস আৰু প্ৰচেষ্টা চলাম। আমাৰ গোটেই লক্ষ্যটো হল যিকেইটা কঠিন সময় লাগিব সেইকেইটাৰ কাৰণে আমি কৰিব পৰাখিনি পেলাই থব নালাগে। ৰাজ্য চৰকাৰে মূলত এইবাৰ আমি বহুত দিন এই ৰিপৰ্টটো আমি হাত দিয়া নাছিলো কাৰণ কঠিনখিনিৰ কথা চিন্তা কৰি আমাৰ ধাৰণা হল যে কঠিনখিনিৰ কথা চিন্তা কৰি থাকোতে আন 52টা 53টা যিকেইটা আমি কৰিব পাৰো সেইকেইটা আমি নকৰাকৈ কিয় থৈ দিওঁ। আৰু সেই দৃষ্টিভংগীৰ পৰা আমি এই প্ৰতিবেদনৰ কোন 52টা দফা আমি ৰূপায়ণ কৰিব খুজিছো তাৰ বিষয়ে আপোনালোকৰ আগত দাঙি ধৰিছো। মই পুনৰবাৰ কৈছো যে ভাষাৰ ক্ষেত্ৰৰ ৰিকমেণ্ডেশ্যন কেইটা আমি বৰাক উপত্যকা আৰু 6ষ্ঠ অনুসূচী পৰিষদৰ লগত কথা বতৰা পিছতহে সেই অঞ্চলবিলাকত ৰূপায়ণ কৰা নকৰাৰ সিদ্ধান্ত ল'ম। গতিকে ভাষা সম্পৰ্কীয় ৰিকমেণ্ডেশ্যন খিনি বৰ্তমান আমি নন 6 শিডিউল আৰু নন বৰাক উপত্যকাত আমি ইমপ্লিমেণ্ট কৰিম যাতে কোনো কাৰণতে আমাৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হ'ব নোৱাৰে।